অসম পুলিচৰ ৰিটেন এক্সামত কোনটো চেপ্টাৰৰ পৰা কিমানটা কোশ্চিন আহে, জিকেৰ পৰা কিমানটা কোশ্চিন আহে, মেথছৰ পৰা কিমানটা কোশ্চিন আহে, ৰিজনিঙৰ পৰা কিমানটা কোশ্চিন আহে আৰু ইংলিছ গ্ৰামাৰৰ পৰা কিমানটা কোশ্চিন আহে। বৰ্তমান যদি মই মোৰ ইউটিউবৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনটো ওলাওঁ, তেতিয়াহ'লে আটাইতকৈ বেছি কমেণ্ট ইয়াৰে ওপৰত আহে যে দাদা অসম পুলিচৰ ৰিটেন এক্সামত কোনটো চেপ্টাৰৰ পৰা কিমানটা কোশ্চিন আহে, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিয়ক। তো আজিৰ এইটো ভিডিঅ'ত আমি এইখিনিয়ে আলোচনা কৰিম যে অসম পুলিচৰ ৰিটেন এক্সামত কোনটো চেপ্টাৰৰ পৰা কিমানটা কোশ্চিন আহি থাকে। তো আপুনি যদি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু যদি আপোনাৰ ইয়াৰ ওপৰত অকমানো সন্দেহ থাকে, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আপোনাৰ সকলোখিনি সন্দেহ দূৰ হৈ যাব। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। তো আমি ইতিমধ্যে গমেই পাইছো যে অসম পুলিচৰ ৰিটেন এক্সাম একদম সন্মুখত আহি গৈছে। তো আমাৰ হাতত সময় কম, আৰু কম সময়ৰ ভিতৰত যদি এই সকলোখিনি চেপ্টাৰ কমপ্লিট কৰিব বিচাৰো, তেতিয়াহ'লে আমাৰ সকলোখিনি বস্তু জানিব লাগিব যে ক'ৰ পৰা কিমানটা কোশ্চিন আহে। যেনেকুৱা আমি যেতিয়া ক্লাছ 10 বা 12ত পঢ়িছিলো, প্ৰত্যেকটো চেপ্টাৰত দিয়া আছিল কিন্তু যে এইটো চেপ্টাৰৰ পৰা 10 মাৰ্কৰ কোশ্চিন আহিব বা 15 মাৰ্কৰ কোশ্চিন আহিব বা এইটো চেপ্টাৰৰ পৰা 5 মাৰ্কৰ কোশ্চিন আহিব। তো যিটো চেপ্টাৰৰ পৰা 10 মাৰ্কৰ কোশ্চিন থাকে, তো আমি গম পাওঁ যে ইয়াৰ পৰা বহুত কোশ্চিন পঢ়িবই লাগিব। আৰু যিটো চেপ্টাৰত দিয়া থাকে যে 2 মাৰ্ক বা 3 মাৰ্কৰ আহিব, আমি গম পাওঁ যে ইয়াৰ পৰা আৰু বহুত কোশ্চিন পঢ়ি লাভ নাই। ঠিক আছে, কিন্তু আমি যদি সেইখিনি বস্তু নাজানো, য'ত 2 মাৰ্ক দিয়া আছে তাৰ পৰা যদি 5 মাৰ্কৰ কোশ্চিন এটা পঢ়ি যাওঁ বহুত কোশ্চিন, আৰু য'ত বা 10 মাৰ্ক বা 15 মাৰ্ক যিটো চেপ্টাৰ আছে তাৰ পৰা যদি শৰ্ট কোশ্চিন পঢ়ো, তেতিয়াহ'লে আমি এক্সামত ভাল এটা ৰিজাল্ট আনিব নোৱাৰিম। তো এক্সামত ভাল এটা ৰিজাল্ট আনিবলৈ হ'লে আমাৰ জানিব লাগিব যে কোনটো চেপ্টাৰৰ পৰা কিমানটা কোশ্চিন আহিব। তো অসম পুলিচৰ কথাটো হ'ল যে প্ৰথমত এইটো জানি ৰাখক যে অসম পুলিচৰ ৰিটেন এক্সাম 50 মাৰ্কৰ ভিতৰত হ'ব, আৰু ইয়াত 100টা কোশ্চিন থাকিব, অৰ্থাৎ এটা এটা কোশ্চিনত আধা মাৰ্ক দিয়া থাকিব। আৰু লগতে এটা কথা যে ইয়াত একো নেগেটিভ মাৰ্ক নাথাকে। তো অসম পুলিচৰ যিটো কনষ্টেবল লেভেল এক্সাম, তাত একো নেগেটিভ মাৰ্ক নাই। ইয়াৰ ওপৰত মোক বহুতে মানে এতিয়ালৈকে সুধি আছে যে নেগেটিভ মাৰ্ক থাকিব নেকি, তো নেগেটিভ মাৰ্ক নাই। ঠিক আছে, এতিয়া কথা হ'ল যে অসম পুলিচৰ কোনটো চেপ্টাৰৰ ওপৰত কিমানটা কোশ্চিন আহিব সেইটো জনাৰ আগত জানি ৰাখক যে অসম পুলিচৰ যিটো কোশ্চিন সেইটো কেনেকে হয়। তো যিমানখিনি মই জানিব পাৰিছো, তো অসম পুলিচৰ যিটো কোশ্চিন, সেই কোশ্চিন পেপাৰখন এজন ব্যক্তিয়ে অকলে এটা ৰুমত বহি কিনে নবনায়, সেইটো এটা টিমৰ সৈতে বনোৱা হয়। আৰু এটা টিমত 7জন 8জন বা 10জন যেতিয়া মানুহ থাকিব, তাত বিভিন্ন ধৰণৰ মতামত হ'ব। ঠিক আছে, কোনোবাই এটা এইটো কোশ্চিন ইম্পৰ্টেণ্ট বুলি অনুভৱ কৰিব আৰু কোনোবাই বেলেগ এটা কোশ্চিন ইম্পৰ্টেণ্ট বুলি অনুভৱ কৰিব। সেইটো ক্ষেত্ৰত কি হয় যে চবকে জিকেৰ পৰা 10টা ইম্পৰ্টেণ্ট কোশ্চিন লিখিব দিয়ে। চবে নিজৰ মতামত যিটো ইম্পৰ্টেণ্ট বুলি ভাবে তাৰ ওপৰত নিজে নিজে 10টা কোশ্চিন ইম্পৰ্টেণ্ট বুলি লিখে। সেই লিখাৰ পিছত কি কৰে, চবে যদি 10টা কৰি ইম্পৰ্টেণ্ট লিখে, তেতিয়া হৈ গ'ল কিমানটা, 100টা ইম্পৰ্টেণ্ট কোশ্চিন। তাৰে ভিতৰত বহুতে হৈ যাব কমন কোশ্চিন হৈ যাব। তো কমন কোশ্চিন হোৱাৰ পিছত ঠিক তেনেকৈ লিখিব, আৰু 10টা ৰিজনিঙৰ ওপৰত লিখিব, 10টা মেথছৰ ওপৰত কোশ্চিন লৈ আহিব, 10টা ইংলিছ গ্ৰামাৰৰ ওপৰত লৈ আহিব। ঠিক আছে, তাৰে ভিতৰত বহুত হৈছে কি হৈ যাব, কমন হৈ যাব। তাৰ ওপৰত কি হ'ব যে যেতিয়া চাব যে ই যিটো কোশ্চিন লিখিছে সেইটোৱে ইম্পৰ্টেণ্ট বুলি অনুভৱ হয়, আৰু মানে বেলেগ এজনৰ যিটো কোশ্চিন লিখিছে সেইটোৱে ইম্পৰ্টেণ্ট বুলি অনুভৱ হয়। এতিয়া মানি লওক এনেকুৱা হৈ গ'ল যে 40টাৰ ওপৰত ইম্পৰ্টেণ্ট কোশ্চিন পাই গ'ল বা 50টাৰ ওপৰত ইম্পৰ্টেণ্ট কোশ্চিন পাই গ'ল। এতিয়া ইহঁতে মানে চাই আছে যে ইয়াৰ পৰা এনেকুৱা এটা কোশ্চিন নাই যিটো নেকি আমি ইয়াৰ পৰা মাইনাছ কৰি দিওঁ, কাৰণ প্ৰত্যেকটো কোশ্চিনে ইম্পৰ্টেণ্ট। তেতিয়াহ'লে ইহঁতে মানে ইহঁতে ভাবি ৰাখে যে 40টা আমি জিকেৰ পৰা কোশ্চিন দিম, কিন্তু ইম্পৰ্টেণ্ট পাই গ'ল কিমানটা, ভাবি লওক 42টা পাই গ'ল বা 43টা ইম্পৰ্টেণ্ট কোশ্চিন পাই গ'ল। এতিয়া এনেকুৱা ইম্পৰ্টেণ্ট যে এৰিব নোৱাৰি। তেতিয়া ইহঁতে কি কৰে যে হ'ব এইটো থাকিব দিয়ক, আমি মেথছৰ পৰা এটা কোশ্চিন মাইনাছ কৰি দিম, জিকেৰ পৰা ৰিজনিঙৰ পৰা এটা কোশ্চিন মাইনাছ কৰি দিম, বা ইংলিছ গ্ৰামাৰৰ পৰা এটা কোশ্চিন মাইনাছ কৰি দিম। এনেকৈ অনুভৱ কৰি কি কৰে যে জিকেত 43টা কোশ্চিনে এড কৰি থৈ দিয়ে। ঠিক আছে, তো যেতিয়া আমি চাব যাওঁ যিমান বাৰ এক্সাম হৈ আছে বা এক্সাম গৈ আছে, প্ৰত্যেকটো এক্সামৰ যদি কোশ্চিন পেপাৰখন উঠাই চাওঁ, তেতিয়াহ'লে ইমানখিনি দেখা পাওঁ যে অসম পুলিচৰ ৰিটেন এক্সাম বা ADR হওক বা অসমত যিমান কম্পাৰেটিভ এক্সাম হৈ আছে, তাৰ ধৰা বন্ধা একো নিয়ম নাই যে ইয়াত ইমানটা কোশ্চিন জিকেৰ পৰা থাকিব, ইমানটা কোশ্চিন মেথছৰ পৰা থাকিব, বা ইমানটা কোশ্চিন ইংলিছ গ্ৰামাৰৰ পৰা থাকিব। ঠিক আছে, কিন্তু এটা আনুমানিক ধাৰণা যদি আমি কৰিব যাওঁ যে কিমানটা কোশ্চিন থাকিব, এইটো এটা আনুমানিক ধাৰণা। তেতিয়াহ'লে এইবাৰ জিকেৰ পৰা যদি কোশ্চিন থাকে তা 60টা মান থাকিব। ঠিক আছে, জিকেৰ পৰা 60টা মান কোশ্চিন থাকিব, আৰু মেথছৰ পৰা 20টা মান কোশ্চিন থাকিব। মেথছ আৰু ৰিজনিং মিলাই কিনে 20টা মান কোশ্চিন থাকিব, আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 20টা মান কোশ্চিন থাকিব। তো এনেকৈ হ'ব পাৰে, আৰু এনেকৈ হৈ আছে। তো ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু আপোনাৰ যদি সন্দেহটো ক্লিয়াৰ হৈছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।